নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি হিমন্ত বিশ্ব শৰ্মাই দেখুৱাওক প্ৰত্যাহ্বান জনাইছোঁ। যদি সাহস আছে, যদি শক্তি আছে, যদি 6টা জনগোষ্ঠীৰ প্ৰতি দায়িত্বৰ দায়বদ্ধতা আছে, নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেখুৱাওক। এইবোৰ প্ৰতিবেদন দিয়া কাম বহুদিনৰ আগত আপোনালোকক নিৰ্দেশনা দিছিল, আপোনালোকে নাই দিয়া, কাৰণ নিৰ্বাচনলৈ বাট চাই আছিলে। এইটো আমি জানো যে এইটো কামেই আপোনালোকে কৰিব, সেইকাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ। আৰু অন্যথা যদি দিব নোৱাৰে তেতিয়াহ'লে নিজে মানে ইয়াৰ পৰা দায়িত্বৰ পৰা অব্যাহতি লওক। যদি দিব নোৱাৰে, আমি চেলেঞ্জ কৰিছোঁ, দিব নোৱাৰে 100%, এইটো এটা পলিটিকেল এটা ললিপপহে মাত্ৰ। আমি প্ৰত্যাহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক, তেওঁ নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব পৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰাকৈ তেওঁৰ কোনো সক্ষমতা নাই বা তেওঁ নকৰে। এইটো এটা ৰাজনৈতিক কেৱল মাত্ৰ এটা কাচৰাজিহে। এইটো যে নিৰ্বাচনী টোপ হয়, এটা ললিপপ হয়, আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যে এটা কূটকৌশল, সেইটো স্পষ্ট ৰূপত প্ৰমাণ কৰিছে।